DLED এন্ট্ৰেন্সৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো। মৰমৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু সায়েন্সৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। হেহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু এতিয়াও যদি পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই তেতিয়া হলে ডেসক্ৰিপচনত লিংক দিয়া আছে, চাই ল'ব পাৰিব। প্ৰথমতে আলোচনা কৰিম জেনেৰেল ইংলিছৰ 15টা MCQ। আপোনাৰ কিমানটা শুদ্ধ হয় কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। Question number 1, choose the synonym of happy. ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ বি, joyful. Question number 2, choose the antonym of strong. ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ বি, weak. Question number 3, choose the correct preposition. He is good at English. ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ এ, at. Question number 4, choose the correct verb. Each of the students gets a prize. ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ বি, has. Question number 5, fill in the blank. She insisted dash going alone. ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ এ, on. Question number 6, choose the correct tense. I dash this book since Monday. ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ বি, have been reading. Question number 7, change into passive voice. The police arrested the thief. ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ বি, the thief was arrested by the police. Question number 8, change into indirect speech. Rita said, I can swim. ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ বি, Rita said that she could swim. Question number 9, identify the adverb. He always helps the poor. শুদ্ধ উত্তৰ অপশন নম্বৰ বি, always. Question number 10, choose the synonym of quit. ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ এ, silent. Question number 11, choose the antonym of ancient. ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ বি, modern. Question number 12, choose the correct article. He bought this umbrella. ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ বি, an. Question number 13, choose the correct spelling. ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ বি. Question number 14, choose the meaning of the idiom piece of cake. ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ বি, very easy. Question number 15, neither of the two girls dash absent today. ইয়াৰে শুদ্ধ উত্তৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া আমি আলোচনা কৰিম জেনেৰেল নলেজৰ 15টা MCQ। Question number 16, ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদত মৌলিক কৰ্তব্য উল্লেখ আছে? ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ সি, অনুচ্ছেদ 51A. Question number 17, অপাৰেশ্যন সিন্দুৰ কোন দেশৰ বিৰুদ্ধে আৰম্ভ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশন নম্বৰ বি, পাকিস্তান।
Question number 18. খেলো ইণ্ডিয়া ইউথ গেমছ 2025 কোন ৰাজ্যত অনুষ্ঠিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বিহাৰ। 19. অহোম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 1985। কুৱেশ্যন নম্বৰ 20. ভাৰতৰ প্ৰথম উপগ্ৰহৰ নাম কি? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি আৰ্যভট্ট। কুৱেশ্যন নম্বৰ 21. মৌলিক অধিকাৰ ভাৰতীয় সংবিধানৰ কোন ভাগত উল্লেখ আছে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ভাগ 3। কুৱেশ্যন নম্বৰ 22. আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 21 জুন। কুৱেশ্যন নম্বৰ 23. বিশ্ব ওজন দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 16 ছেপ্টেম্বৰ। কুৱেশ্যন নম্বৰ 24. বিশ্ব এইডছ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 1 ডিচেম্বৰ। কুৱেশ্যন নম্বৰ 25. ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি 25 জানুৱাৰী। কুৱেশ্যন নম্বৰ 26. লাভলীনা বৰগোহাঁই কোন খেলৰ সৈতে জড়িত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বক্সিং। কুৱেশ্যন নম্বৰ 27. PV সিন্ধু কোন খেলৰ সৈতে জড়িত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি বেডমিণ্টন। কুৱেশ্যন নম্বৰ 28. মাষ্টাৰ ব্লাষ্টাৰ বুলি কাক কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি শচীন তেণ্ডুলকাৰ। কুৱেশ্যন নম্বৰ 29. মেজৰ ধ্যানচাঁদ কোন খেলৰ কিংবদন্তি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি হকী। কুৱেশ্যন নম্বৰ 30. গল্ডেন গাৰ্ল বুলি সাধাৰণতে কাক কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ PT ঊষা। এতিয়া আলোচনা কৰিম ছায়েন্সৰ 10টা MCQ। কুৱেশ্যন নম্বৰ 1. শক্তিৰ SI একক কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি জুল। কুৱেশ্যন নম্বৰ 2. তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ লক্ষণ নহয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ ডি কেৱল আকৃতি সলনি হোৱা। কুৱেশ্যন নম্বৰ 3. pH স্কেল সাধাৰণতে কিমানৰ পৰা কিমানলৈ হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 0 পৰা 14। কুৱেশ্যন নম্বৰ 4. pH 7 হ'লে দ্ৰৱণটো কেনে হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি নিৰপেক্ষ। কুৱেশ্যন নম্বৰ 5. pH 7তকৈ কম হ'লে দ্ৰৱণটো কেনে হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 6. pH 7তকৈ বেছি হ'লে দ্ৰৱণটো কেনে হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ক্ষাৰকীয়। কুৱেশ্যন নম্বৰ 7. বিশুদ্ধ পানীৰ pH মান কিমান? শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি 7। কুৱেশ্যন নম্বৰ 8. লেবুৰ ৰসৰ pH সাধাৰণতে কেনেকুৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ
অপশ্যন নম্বৰ চি 7তকৈ কম। কুৱেশ্যন নম্বৰ 9 pH মান জুখিবলৈ কোনটো যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি pH মিটাৰ। কুৱেশ্যন নম্বৰ 10 তলৰ কোনটো শক্তিশালী এচিড? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি হাইড্ৰক্লৰিক এচিড। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটোলৈ নতুন আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।